যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গোলাঘাটত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা যি ধৰণে তেওঁলে বটল দলিওৱা হ'ল তেওঁৰ কনভয় লৈ তেওঁৰ গাড়ী লৈ এইটো অতি লজ্জাজনক কথা আৰু এইটো আমি এনেধৰণৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰোঁ আৰু কংগ্ৰেছৰ দলে এটা 100 বছৰীয়া দলৰ যদি নেতৃত্বই তাৰ যদি এনেকুৱা ধৰণৰ কামত যদি তেওঁলোকে সকলোৱে উৎসাহ দিয়ে তেতিয়াহ'লে কি থাকিব গণতন্ত্ৰত একো নাথাকে আমি একেবাৰে সতৰ্ক কৰি দিব বিচাৰিছোঁ যে তেওঁলোক সাৱধান হওক এনেকুৱা এটা কৰিলে আমাৰ ৰাজ্যখনত যিটো সুশৃংখল সেই সুশৃংখল নষ্ট কৰাৰ কাৰণে তেওঁলোকে কৰা যেন অনুমান হৈছে ৰাজনীতি পথাৰত কৰক এনেকৈ পানীৰ বটল দলিয়াই মানে তেওঁলোকে যিটো কাপুৰুষৰ যিটো চিনাকি সেই চিনাকি তেওঁলোকে দিব নালাগে মই ইয়াকে কৈছোঁ আৰু আমি সেই তাৰ প্ৰতিবাদত আজি আমি ইয়াত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গোলাঘাটত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা যি ধৰণে তেওঁলে বটল দলিওৱা হ'ল তেওঁৰ কনভয় লৈ তেওঁৰ গাড়ী লৈ এইটো অতি লজ্জাজনক কথা আৰু এইটো আমি এনেধৰণৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰোঁ আৰু কংগ্ৰেছৰ দলে এটা 100 বছৰীয়া দলৰ যদি নেতৃত্বই তাৰ যদি এনেকুৱা ধৰণৰ কামত যদি তেওঁলোকে সকলোৱে উৎসাহ দিয়ে তেতিয়াহ'লে কি থাকিব গণতন্ত্ৰত একো নাথাকে আমি একেবাৰে সতৰ্ক কৰি দিব বিচাৰিছোঁ যে তেওঁলোক সাৱধান হওক এনেকুৱা এটা কৰিলে আমাৰ ৰাজ্যখনত যিটো সুশৃংখল সেই সুশৃংখল নষ্ট কৰাৰ কাৰণে তেওঁলোকে কৰা যেন অনুমান হৈছে ৰাজনীতি পথাৰত কৰক এনেকৈ পানীৰ বটল দলিয়াই মানে তেওঁলোকে যিটো কাপুৰুষৰ যিটো চিনাকি সেই চিনাকি তেওঁলোকে দিব নালাগে মই ইয়াকে কৈছোঁ আৰু আমি সেই তাৰ প্ৰতিবাদত আজি আমি ইয়াত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গোলাঘাটত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা যি ধৰণে তেওঁলে বটল দলিওৱা হ'ল তেওঁৰ কনভয় লৈ তেওঁৰ গাড়ী লৈ এইটো অতি লজ্জাজনক কথা আৰু এইটো আমি এনেধৰণৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰোঁ আৰু কংগ্ৰেছৰ দলে এটা 100 বছৰীয়া দলৰ যদি নেতৃত্বই তাৰ যদি এনেকুৱা ধৰণৰ কামত যদি তেওঁলোকে সকলোৱে উৎসাহ দিয়ে তেতিয়াহ'লে কি থাকিব গণতন্ত্ৰত একো নাথাকে আমি একেবাৰে সতৰ্ক কৰি দিব বিচাৰিছোঁ যে তেওঁলোক সাৱধান হওক এনেকুৱা এটা কৰিলে আমাৰ ৰাজ্যখনত যিটো সুশৃংখল সেই সুশৃংখল নষ্ট কৰাৰ কাৰণে তেওঁলোকে কৰা যেন অনুমান হৈছে ৰাজনীতি পথাৰত কৰক এনেকৈ পানীৰ বটল দলিয়াই মানে তেওঁলোকে যিটো কাপুৰুষৰ যিটো চিনাকি সেই চিনাকি তেওঁলোকে দিব নালাগে মই ইয়াকে কৈছোঁ আৰু আমি সেই তাৰ প্ৰতিবাদত আজি আমি ইয়াত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত